বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণত এপিএছচিৰ প্ৰসংগ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ বিচৰা নাছিল মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ হেঁচাৰ বাবে প্ৰতিবেদন ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে থকা হিমন্ত বিশ্ব শৰ্মাৰ সুসম্পৰ্কৰ বাবে প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ বিচৰা নাছিল ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলো কাৰণ মোক দিছিলে গতিকে মই পঢ়িবই লাগিব আৰু সেই কাৰণে মই এই প্ৰতিবেদনখন সদনত আনিব খোজা নাছিলো আৰু মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলো যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল কাৰণ জীৱনত আকৌ কৈছো সনাতন হিন্দু সংস্কৃতিৰ কাম কৰা বা এজন ফলোৱাৰ হিচাপে উই নো হাউ টু ৰেসপেক্ট দ্য ৰিলেশনস মই চেষ্টাও কৰা নাছিলো কংগ্ৰেছৰ দুই এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলো যে এই দাবীটো কৰি থাকিব নালাগে কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে ইয়াত লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে তাত তৰুণ গগৈৰ ওপৰত কমেন্ট থাকিবই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব আৰু সিদিনাখনে আমাৰ চৰকাৰৰ দিনত চাকৰি হোৱা 1,15,000